মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কেনেকৈ আপোনালোকে আবেদন কৰিব এই যিটো পৰ্টেল আছে এই পৰ্টেলত আপোনালোকে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। তো ইয়াতে মই প্ৰথমতে আপোনালোকক দেখুৱাই দি আছোঁ, মানে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি কিনে আপোনালোকে ইয়াতে এনেকৈ অপশ্যন খোল খাব ৰেজিষ্টাৰ। তো আপোনালোকে ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। তো মোবাইল নম্বৰ এণ্টাৰ কৰি আই একচেপ্ট এই অপশ্যনটোত ক্লিক কৰি কিনে চেণ্ড OTP ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ যিটো বক্স আছে এই বক্সখনত আপোনালোকৰ মোবাইলত এটা OTP আহিব। এই OTPটো আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব। তো ইয়াতে ছাবমিট কৰাৰ পাছত আপুনি ইয়াতে পাছৱৰ্ড এটা বনাই ল'ব, আপোনালোকে মনত থকা কৰি এটা পাছৱৰ্ড বনাব। তো ইয়াতে আপোনালোকে নিউ পাছৱৰ্ড দিব আৰু কনফাৰ্ম পাছৱৰ্ড আপোনালোকে ইয়াতে দি দিব। তো মই আপোনালোকক পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰি কিনে দেখুৱাই দি আছোঁ। আপোনাৰ যিটো পাছৱৰ্ড আছে আপুনি নিজে বনাই কিনে দিব। মই এক্সাম্পল ইয়াতে দেখুৱাই দি আছোঁ। তো এনেকৈ পাছৱৰ্ডটো দিব আৰু ইয়াতে ছাবমিটত ক্লিক কৰি দিব। ছাবমিট কৰাৰ পাছত অকণমান লোডিং ল'ব। লোডিং লোৱাৰ পাছত আপোনালোকৰ সন্মুখত মানে ছেভ এণ্ড ইয়াতে আপোনালোকে চাব, ইয়াতে আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াতে ফিমেল হ'লে ফিমেল, মেল হ'লে মেল, আৰু আপোনালোকে যদি কোনোবা বেলেগ আছে তেনেহ'লে চিলেক্ট কৰিব পাৰিব। তো আপোনালোকৰ এজ গ্ৰুপটো ইয়াতে আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ এজ গ্ৰুপটো কোনটো হয় তো আপোনালোকে সেইটো ইয়াতে চিলেক্ট কৰিব। তলত আহিব পাৰিব, তলতো আছে। তো আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকৰ ইয়াতে হিন্দু মুছলিম আপোনালোকৰ যোনটো হয় আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। আপোনালোকৰ ইয়াতে বহুত কেইটা আছে কেটেগৰী, তো ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব। তো ইয়াতে আপোনালোকে ইয়েছ কৰিব বা আপোনালোকে দুটা অপশ্যন পাব, নট ক্লিক কৰি দিব। ইয়াতে নট ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে অকুপেশ্যন ক্লাছ তো আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব। তো এনেকৈ টিক মাৰ্ক কৰাৰ পাছত আপোনালোকে ইয়াতে মেৰিজ ষ্টেটাছ আহিব। যদি আপোনালোকে মেৰিজ হয় তেনেহ'লে আপোনালোকে ইয়াতে আপোনালোকৰ ল'ৰা ছোৱালী কেইজন আছে ইয়াতে দিব লাগিব। আৰু ইয়াতে আনমেৰিড দিলে আপোনালোকৰ গাৰ্জেণ্টৰ নাম মানে আপোনালোকৰ ইয়াতে দিব লাগিব। তো ইয়াতে এনেকৈ ফাদাৰ দি দিব। ইয়াতে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰি দিব। তো ইয়াতে আপোনালোকে ভালদৰে আপোনালোকে দি ল'ব। আপোনালোকৰ অকুপেশ্যন কেটেগৰীটো আপোনালোকৰ এনেকৈ চিলেক্ট কৰি ল'ব। তো ইয়াতে ধুনীয়া কৰি লিখা আছে, আপোনালোকে ধুনীয়া কৰি ইয়াতে দি দিব পাৰিব। তো আপোনালোকে ইয়াতে একাউণ্ট ষ্টেটাছ আপোনালোকে APL নহয় BPL, তো আপোনালোকে ইয়াতে আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে দিব। যদি আৰবান যদি গাঁৱৰ হয় তেনেহ'লে আপোনালোকে আৰবান ৰুলাৰ চিলেক্ট কৰিব, চহৰৰ হ'লে ৰুলাৰ চিলেক্ট কৰিব আৰু গাঁৱত হ'লে আৰবান চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ ফেমিলি ইনকাম কিমান, 1 লাখ নে 2 লাখ না 3 লাখ না 4 লাখ এনেকৈ আপোনালোকে চিলেক্ট কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে হাউচ আপোনালোকৰ কাচ্চা হয় না পাক্কা হয় আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। আৰু তাৰপাছত নেক্সট অপশ্যন খোল খাই যাব। তো ইয়াতে আপোনালোকৰ অকুপেশ্যন ইয়াতে আপোনালোকৰ ক্লিক কৰিব। ইয়াতে এডুকেশ্যনত ক্লিক কৰিব। ইয়াতে মোৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰিলে কিন্তু আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছবোৰ ইয়াতে পাই যাব। তো ইয়াতে আপোনালোকে এডুকেশ্যন 1ত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে তলত আহিব। তলত আহিলে কিন্তু সম্পূৰ্ণ ডিটেইলছবোৰ ইয়াতে চাবলৈ পাৰিব এনেকৈ। তো ইয়াতে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে আপোনালোকে ইয়াতে বেনিফিট আপোনালোকে কিমানকৈ পাব, 2500 টকা পাৰ মান্থ আপোনালোকে পাই থাকিব। আৰু যদি এই যিটো স্কিম আছে এই স্কিমটো আপোনালোকে ইয়াতে সম্পূৰ্ণ গাইডলাইন আপোনালোকক দিয়া আছে, আপোনালোকে ভালদৰে পঢ়ি চাব। তো মই আপোনালোকক এনেকৈ দেখুৱাই দি আছোঁ। তো আপোনালোকে নিজে যিহেতু এপ্লাই কৰিব, তো আপোনালোকে এনেকৈ এপ্লাই কৰিলে 100% আপোনালোকে এই যিটো চিফ মিনিষ্টাৰ জীৱন জ্যোতি প্ৰেৰণা আঁচনি যিটো আছে এই আঁচনিটো আপোনালোকে 100% লাভ কৰিব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া গাইডলাইনবোৰ দিয়া আছে, তো আপোনালোকে ভালদৰে পঢ়ি ল'ব। তো ইয়াতে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। তো এই অপশ্যনটোত ক্লিক কৰিলে কিন্তু ইয়াতে ভালদৰে লিখা আছে। তো ইয়াতে আপোনালোকে মই ক্লিক কৰি দেখুৱাই দি আছোঁ। তো অকণমান লোডিং লৈ আছে। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে তো ইয়াতে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম, তো ইয়াতে আপোনালোকে চিলেক্ট কৰিব য়েছ। তো ইয়াতে আপোনালোকে লিখা আছে ইয়াতে ছ'চিয়েল কেটেগৰী, তো ইয়াতে আপোনালোকে দিব। ইয়াতে আপোনালোকে ভালদৰে মন কৰিব। ইয়াতে পাৰ্মানেণ্ট ৰেজিষ্ট্ৰেশ্যন কণ্ট্ৰেক্টৰ, তো ইয়াতে আপোনালোকে নোট ক্লিক কৰিব। য়েছ কৰিলে কিন্তু নাপাব আপোনালোকে এই স্কিম আঁচনিটো। তো ইয়াতে নোট ক্লিক কৰিব। এই যিটো অপশ্যন আছে এই অপশ্যনটোতো আপোনালোকে নিযুত মইনা আঁচনি যদি লাভ কৰিছে য়েছ কৰিলে আপোনালোকে এই আঁচনিটো আপোনালোকে লাভ নকৰিব। তো আপোনালোকে নোট যিটো আছে নোট ক্লিক কৰিব। য়েছ কৰিলে কিন্তু আপোনালোকে টকা লাভ নকৰিব, নোট ক্লিক কৰিব। তো ইয়াতেও কিন্তু আপোনালোকে
ইয়াতে আপোনালোকে চাব পাৰিছে ফেমিলি এনুৱেলি ইনকাম 10 লাখ। তো আপোনালোকে ইয়েছ কৰিলে নাপাব, নোট ক্লিক কৰিব লাগিব। তো ইয়াতে মই নোট ক্লিক কৰি আছোঁ। তো ইয়াতে আপোনালোকে ভালদৰে মন কৰিব। ইয়াতে আপোনালোকে যদি আপোনাৰ ঘৰত MLA MP যদি কোনোবা আছে তেনেহ'লে ইয়েছ কৰিলে নাপাব, আপোনালোকে নোট ক্লিক কৰিব। তো নোট ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ আপোনালোকে 2025ত ইয়েছ হয় না, ইয়েছ কৰিব লাগিব। নোট কৰিলে কিন্তু নহ'ব, তো ইয়েছ কৰিব। তো এনেকৈ আপোনালোকে এই স্কিমৰ বাবে ফাইনেন্স এছিষ্টেণ্ট 2500 পাৰ মান্থ টকা আপোনালোকে লাভ কৰি থাকিব পাৰ মান্থ। 1 বছৰ আপোনালোকে এই পইচাটো লাভ কৰিব। তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো দিব আৰু আপোনালোকৰ গ্ৰেজুৱেট চাৰ্টিফিকেটটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। তো ইয়াতে মই দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে কৰিব পাৰিব। তো ইয়াতে আপোনাক ভালদৰে চাব। তো ইয়াতে ফাৰ্ষ্টতে ক্লিক কৰিব এপ্লাই। তো ইয়াতে এপ্লাই অকণমান লোডিং হৈ আছে, যিহেতু বহুত মানে এপ্লাই কৰি আছে, সেইকাৰণে এই ৱেবছাইটটো অকণমান শ্ল' হৈ আছে। তো ইয়াতে আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যনৰ আধাৰ কাৰ্ড ইয়াতে আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। আধাৰ কাৰ্ড এণ্টাৰ কৰিব, ইয়াতে ফাদাৰ মাদাৰ নেম। তো আপোনালোকে প্ৰথমতে এণ্টাৰ কৰি ল'ব এপ্লিকেশ্যনত যাৰ নামত এপ্লাই কৰি আছে সেই ব্যক্তিৰ ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ দিব। তো এনেকৈ মই দেখুৱাই দি আছোঁ আপোনালোকক। তো ইয়াতে মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তো ইয়াতে আপোনালোকৰ ইমেইল এড্ৰেছ দি দিব, মোবাইল নম্বৰটো দি দিব, আপোনালোকৰ পেন কাৰ্ড নম্বৰ দিব, আপোনালোকৰ ইয়াতে সম্পূৰ্ণ ডিটেইলছ ইয়াতে ধুনীয়া কৰি দি দিব। আপোনালোকে দিয়াৰ পাছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, এই কলেজ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াতে নেক্সট অপশ্যন আহিব। আপোনালোকে এই নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো এনেকুৱা ধৰণৰ অপশ্যনটো খোল খাব। তো আপোনালোকৰ ডিষ্ট্ৰিক্ট চাব ডিভিশ্যন আপোনালোকে এনেকৈ পাব। তো আপোনালোকে দি দিব, আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে ইয়াতে ধুনীয়া কৰি দি দিব। তো ইয়াতে আপোনালোকে ধুনীয়া কৰি দি দিব। তো ইয়াতে আপোনালোকৰ এৰিয়া পিনক'ড সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে দিব লাগিব। দিয়াৰ পাছত আপোনালোকে ইয়াতে মই দেখুৱাই দি আছোঁ এটা কৰি আপোনালোকক, তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব আৰু নিজে এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ দোকানত যাই আপোনালোকে এই বস্তু দিব নালাগে। তো আপোনালোকে ইয়াতে আপোনালোকৰ দুটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। এটা হৈছে আধাৰ কাৰ্ড আৰু আপোনালোকৰ গ্ৰেজুৱেট পাছ যিটো চাৰ্টিফিকেট আছে এই চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব লাগিব। তো ইয়াতে গ্ৰেজুৱেট পাছ চাৰ্টিফিকেট আপলোড কৰিব আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰিব। তো ইয়াতে মই আপলোড কৰিছোঁ। ইয়াতে আই এগ্ৰি বক্সটো তাত ক্লিক কৰিছোঁ। ইয়াতে আপোনালোকৰ যিটো কেপচাৰ আহিছে এই কেপচাৰটো ইয়াতে ধুনীয়া কৰি বহাই কিনে আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। তো ইয়াতে এই ডিটেইলছবোৰ আপোনালোকে ভালদৰে চাই ল'ব। তো মই আপোনালোকক ব্লাৰ কৰি দিছোঁ চিকিউৰিটিৰ পাৰ্পছৰ কাৰণে মই ব্লাৰ কৰি দিছোঁ। তো আপোনালোকৰ যিটো পাৰ্চনেল ডিটেইলছ আছে সেই ডিটেইলছবোৰ আপোনালোকে চাই কিনে আপোনালোকে ছাবমিটত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে ছাবমিট ছাকচেছফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ কিন্তু আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সকলোৰে ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি কিবা অসুবিধা পাই আছে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব, নিশ্চয় আপোনালোকক কমেণ্টত ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।